ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মনোজ গগৈ ডাঙৰীয়া আমাৰ মাজত আজি শিকলিৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কলীয়াপানী খণ্ডৰ আৰু ভাৰতীয় কিষাণ সংঘৰ সহযোগত আমি যি টৰ্চ লাইট কটাৰী কাঁচি কোৰৰ বিতৰণ ব্যৱস্থা কৰিছোঁ সেয়া আমি হয়তো আমাৰ একক প্ৰচেষ্টাতেই হৈছে বুলি ক'লেও বেছি কোৱা নহ'ব কাৰণ আমি এইখিনি সকলো মানুহৰ যিসকল মানুহৰ মানৱতা আছে যিসকল মানুহে সমাজৰ কাম কৰি ভাল পায় তেখেতসকলে আমাক এইখিনি সহযোগ কৰিছে তেখেতসকলক আমি সদায় শ্ৰদ্ধা কৰিব লাগিব কাৰণ মানৱতাৰ অবিহনে পৃথিৱী কেতিয়াও মানুহ জীয়াই থাকিব নোৱাৰে তাৰোপৰিও আমি বিশেষকৈ ইয়াত এটা কাম কৰিম যিটো কাম দুজন বিকলাংগ লোকক শাৰীৰিকভাৱে অক্ষম লোকক আমি দুখনকৈ চাইকেল ট্ৰাইচাইকেল আৰু এটা আমি হুইল চেয়াৰ আমি প্ৰদান কৰিম এইটো আমাৰ শিকলিৰ একক প্ৰচেষ্টা বুলি ক'লেও বিশেষকৈ বহাই কোৱা নহ'ব এইখনেই হ'ল ট্ৰাইচাইকেল আৰু আমাৰ মাজত এখন আহি পাবহি সেইখন হ'ব আমাৰ হুইল চেয়াৰ এজন বিকলাংগ ব্যক্তিক আমি প্ৰদান কৰিম শিকলিৰ উদ্যোগত ভাৰতীয় কিষাণ সংঘ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কলীয়াপানী খণ্ডৰ সহযোগত বৃহত্তৰ কৃষি সামগ্ৰী বিতৰণ ইয়াতে আমি দুজন শাৰীৰিকভাৱে অক্ষম ব্যক্তিক আমি এখন হুইল চেয়াৰ আৰু এখন ট্ৰাইচাইকেল আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ লগতে গোপালকসকলক কোৰ কটাৰী কাঁচিকে আদি কৰি আৰু নামঘৰীয়াসকলক আমি টৰ্চ লাইটৰ একোটাকৈ টৰ্চ লাইট দিয়াৰ ব্যৱস্থা কৰিছোঁ গতিকে আমি আশা কৰিছোঁ যে আমাৰ এই শুভ কামৰ প্ৰতি যেনেকৈ আমাৰ আগ্ৰহ আছে এই একেই কাম যাতে অসমৰ চুকৈ কেনে বিশেষকৈ খেতিয়কসকলক আৰু আমাৰ যিসকল দুখীয়া প্ৰজন্মৰ বিশেষভাৱে কামৰ প্ৰতি আগ্ৰহী তেখেতসকলক যাতে এনেকুৱা কামবিলাক কৰিবৰ কাৰণে প্ৰেৰণা দিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব পাৰে কাৰণ আমি জানো যে কটাৰীখন সৰু কিন্তু ঘৰখনৰ যেতিয়া কটাৰীখন নহয় কিন্তু একো কৰিব নোৱাৰি ঠিক সেইদৰে কাঁচিখন সৰু কিন্তু খেতি চপাবৰ সময়ত সোণগুটি বুটলিবৰ সময়ত কিন্তু কাঁচিখন অতিকে প্ৰয়োজন ঠিক সেইদৰে যি ঘৰ মানুহত খেতি কৰে বা যি প্ৰত্যেক ঘৰ মানুহতে এখন কোৰৰ অতিকে প্ৰয়োজন আৰু বিশেষকৈ এজন নামঘৰীয়াক আটাইতকৈ প্ৰয়োজন হ'ল এটা টৰ্চ লাইট এই টৰ্চ লাইট দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ শিকলিৰ উদ্যোগত আমি কৰিছোঁ ৰাইজৰ সহায় সহযোগ আমি পাইছোঁ গতিকে এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আমাৰ এই শুভ কামত সহযোগ কৰিছে আমি সকলোকেই ধন্যবাদ দিব লাগিব কাৰণ এনেকুৱা কামবিলাক খুব কম সংখ্যক মানুহে কৰিবলৈ যত্ন কৰে আৰু বিশেষকৈ দেখা যায় যে মানুহ কোটিপতি মানুহ ঢেৰ আছে অসংখ্য ধন সম্পদৰ গৰাকী ঢেৰ আছে কিন্তু কাকো একো দিব নোৱাৰে সদায় লক্ষ্য কৰিব যে মানুহে মৰিবৰ সময়ত কেৱল খালী হাতেৰেই গুচি যায় অজস্ৰ ধন সম্পত্তি থাকিলেও কিন্তু সেইখিনি নিজৰ বাবে থৈ যাব নোৱাৰে গতিকে আহকচোন আমি সকলোৱে আমাৰ এষাৰ কথা আছে যে পথাৰ আমাৰ বজাৰ আমাৰ কথা আমি কৈ থাকোঁ এই কথাবিলাক মুখেৰে কৈ থাকিলে নহ'ব ব্যৱহাৰিকভাৱে গাঁৱৰ কৃষকসকলক গাঁৱৰ খেতিয়কসকলক গাঁৱৰ গোপালকসকলক নামঘৰীয়াসকলক যদি আমি এনেকুৱা অকণমান সকাহ দিব পাৰোঁ তেওঁলোকে অন্ততঃ জীৱনত কিবা এটা পোৱাৰ সুখ অনুভূতি কৰিব এয়া আমাৰ হ'ল শিকলিৰ কাম্য
দেখিব নোৱাৰা এজন দৃষ্টিহীন যি দুটা ভৰিও থাকি আজি সমাজত দৌৰি পেলাই আমাৰ সুস্থ সবলৰ গতে তেওঁ সমাজৰ কাম কৰিব নোৱাৰা এজন দিব্যাংগ লোকক আজি যিটো সুবিধা আজি দিবৰ কাৰণে যি অনুদানে যিজন ব্যক্তি বা যিজন ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়াইছে সদায় এই সহায় সহযোগিতা সমাজৰ বাবে আপোনালোক সমবেত হৈ আমাক যিটো অনুপ্ৰেৰণা আৰু সাহস উৎসাহিত কৰিছে সমূহ ৰাইজৰ ৰাইসকল বোপাইসকললৈ সহস্ৰ কোটি প্ৰণিপাত জনাই আমাৰ এই কাৰ্যসূচীৰ শুভ আৰম্ভণিৰ বাবে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ মিলি আপোনালোকক এইখিনি সুবিধা কৰিবৰ কাৰণে তেখেতসকলে এটা পদক্ষেপ লৈছে আপোনালোকে এইটো কেতিয়াও ভুল নকৰিব আপোনালোকে যোগাযোগ কৰিব আৰু সেই যোগাযোগ কৰিলে আপোনালোকৰ যিখিনি উত্তৰাধিকাৰী মাটি আপোনালোকৰ যিখিনি আপুনি ইয়াত এটা ট্ৰেইন আছে দিব কেমেৰা যোগ যোগ আপুনি যোগ কৰি দিয়ক কেমেৰা মাৰিবলৈ কেমেৰা কৰিবলৈ প্ৰথম অৱস্থাত গোপাল তুমি এইটো পটককে নিজে আৰম্ভ নকৰিবা মই যাব লাগিব ন ধৰক এইটো মাৰিব নাই ধৰি থাকিলে হ'ল পোনাই পেলাই সেই হ'ল কোনোবা আছে নে গাৰ্জেন কোনে ল'ব ধৰি দিবা দুখ পাইছে আপোনাক টানি আনিছে যে সি ভোট লাগি আছে তাত ভাই পেলাই ভাই মুকুল মুকুল অকণ চাওঁ মুকুল ফটো মাৰিব লাগিব অকণমান